Dear class 11 students, এই ভিডিওটো বনোৱাৰ উদ্দেশ্য হৈছে মই তোমালোকৰ পৰা কেইটামান ডাটা বিচাৰিছো তো তাৰ কাৰণে মই তোমালোকক এখন অনলাইন ফৰ্ম WhatsApp গ্ৰুপত পঠিয়াইছো তোমালোকৰ 11 ৰ WhatsApp গ্ৰুপত তো তোমালোকে তাত গৈ কি কৰিবা তোমালোকৰ 11 ৰ WhatsApp গ্ৰুপত গৈ এনেকৈ ওপেন কৰিবা ওপেন কৰি তোমালোকক ইয়াত কি কৰা আছে এটা লিংক দিয়া আছে তো এটো লিংক এটা দিয়া আছে তোমালোকৰ গ্ৰুপত এটো ওপেন কৰিবা ঠিক আছে এটো এনেকৈ ডাবল ক্লিক কৰি ওপেন কৰিবা আৰু এই অনলাইন ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব তোমালোকৰ ফিল আপ কৰিব যাতে সহজ হয় এই কাৰণে মই এই ভিডিওটো তোমালোকক বনাই দিছো ঠিক আছে তো এনেকুৱা ধৰণে এখন পেজ তোমালোকে দেখিবলৈ পাবা annual exam mark entry class 10 last year মানে তোমালোকে যেহেতু এতিয়া বৰ্তমান ফাৰ্স্ট ইয়াৰ আছে গতিকে এই বছৰ মাৰ্কটো নালাগে তোমালোকে যেতিয়া তোমালোকে মেট্ৰিক পাস কৰিছিলা ক্লাস 10 ত তো তোমালোকৰ সেই মাৰ্কশিট খনৰ যেটো মাৰ্ক হয় সেই মাৰ্কখিনি তোমালোকে এই ফৰ্মখনত ফিল আপ কৰিব লাগিব আৰু লগতে কেইটামান ডাটাও ফিল আপ কৰিব লাগিব ঠিক আছে তো কেনেকৈ ফিল আপ কৰিবা দেখাই দিছো আগতে তোমালোকে এনেকুৱা ধৰণৰ ফৰ্ম ফিল আপ কৰিছে প্ৰথমে নিজৰ নাম লিখিবা ডেট অফ বাৰ্থ নিজৰ দিবা জেন্ডাৰ সিলেক্ট কৰিবা মেল হলে মেল ফিমেল হলে ফিমেল তাৰপৰা স্ক্ৰল ডাউন কৰি আনিবা ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগিব কিহৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকৰ ক্লাস 10 ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ক্লাস 10 ৰ ৰেজিষ্ট্ৰেচন মানে তোমালোকৰ এডমিটত ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষা দিওঁতে তোমালোকে এডমিটত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছিলা এডমিটত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে তোমালোকে টাইপ কৰি লিখি দিবা ঠিক আছে তাৰ পিছতে তোমালোকে ইয়াতে তোমালোকৰ ফাদাৰ নাম লিখিবা ইয়াতে তোমালোকৰ আকৌ ফাদাৰৰ আধাৰ নাম্বাৰ মানে তোমাৰ ডেটাৰ আধাৰ নাম্বাৰটো ইয়াত লিখিব লাগিব ঠিক আছে তাৰপৰা স্ক্ৰল ডাউন কৰি আনিবা তাৰ পিছত ইয়াতে তোমালোকৰ মাৰ নাম লিখিবা তাৰ পিছত আকৌ তোমালোকে ইয়াত কি কৰিব লাগিব মাৰ আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিবা ঠিক আছে এটো ম্যান্ডেটৰি নহয় যদি আছে ফিল আপ কৰি দিবা যদি নাই দিব নালাগে নেক্সট স্ক্ৰল ডাউন কৰি আনি থাকিবা তললৈ নেকি ইয়াত এড্ৰেছটো দিবা এড্ৰেছটো সদায় শৰ্টকাটত লিখিবা নিজৰ গাঁওখন বা পোষ্ট অফিচৰ নাম লিখি দিলে হ'ল ইয়াতে তোমালোকে কন্টাক্ট নাম্বাৰ লিখিবা কাৰ গাৰ্জেনৰ মানে মা দেউতাৰ কন্টাক্ট নাম্বাৰ ফোন নাম্বাৰ ইয়াতে তোমালোকৰ ষ্টুডেন্টৰ ফোন নাম্বাৰ ঠিক আছে তললৈ ক্ৰমান্বয়ে আহিবা ইয়াত ক্যাটাগৰী সিলেক্ট কৰিবা কোন ক্যাটাগৰী হয় ওবিসি নে এসটি নে যিকোনো এটা বা এসসি নে ঠিক আছে তাৰপৰা স্ক্ৰল ডাউন কৰি আনিবা ইয়াতে কিন্তু কি লাগিব আধাৰ আইডি এটো তোমালোকৰ আধাৰ নাম্বাৰটো লাগিব ঠিক আছে ষ্টুডেন্টৰ আধাৰ নাম্বাৰ ইয়াতে লিখিব লাগিব হল এইখিনি লাগে ফিল আপ কৰিলা এতিয়া আহিলে মাৰ্ক এন্ট্ৰি প্ৰসেসটো ঠিক আছে এনেকৈ স্ক্ৰল ডাউন কৰি আনি থাকিবা এতিয়া তোমালোকে মাৰ্ক এন্ট্ৰি কৰিব লাগিব কি কৰিব লাগিব যে তোমালোকে ক্লাস 10 ত মানে মেট্ৰিকত তোমালোকে আসামিলত কিমান পাইছিলা ইয়াত ভাবা ইংলিশত কিমান পাইছিলা ইয়াত ভাবা মেথছত কিমান পাইছিলা সায়েন্সত কিমান নাম্বাৰ পাইছিলা ঠিক আছে এখিনি ভৰাই যাবা সোশ্যাল সায়েন্সত কিমান পাইছিলা ঠিক আছে ইলেক্টিভ সাবজেক্ট তোমালোকৰ যি আছিল আইটি হলে আইটি মাৰ্কটো ইয়াত ভাবা হিন্দী হলে হিন্দী মাৰ্কটো ভাবা আৰু জিওগ্ৰাফি হলে জিওগ্ৰাফি মাৰ্কটো ভাবা তাৰ বাহিৰেও যদি বেলেগ কিবা ইলেক্টিভ সাবজেক্ট আছিল তেতিয়াহলে সেই মাৰ্কটো ইয়াত ভৰাই দিবা ঠিক আছে এখিনি কৰাৰ পিছত লাষ্ট তোমালোকৰ কি আছে তোমালোকৰ নিজৰ জিমেইল এড্ৰেছটো মানে জিমেইল একাউন্টৰ এড্ৰেছটো ইয়াতে তোমালোকে টাইপ কৰি লিখি দিব লাগিব আৰু লাষ্ট অপচন আছে তোমালোকৰ ৰিমাৰ্কত তোমালোকে কিবা যদি প্ৰবলেম পাইছিলা বা কিবা জনাবলগীয়া থাকিলে এই ৰিমাৰ্কত লিখি দিব পাৰা প্ৰবলেম পালে ঠিক আছে বা ৰিমাৰ্কত নিজৰ নামটো লিখি দিব পাৰা নিজৰ নামটো নিলিখিবও পাৰা কাৰণ ওপৰত লিখিছে গতিকে ইয়াত কিবা প্ৰবলেম পালে প্ৰবলেম থাকিলে ৰিমাৰ্কত মেনশন কৰি দিব পাৰা ঠিক আছে এইখিনি কৰাৰ পিছত ফাইনালি তোমালোকে কি কৰিব লাগিব এই সাবমিট বাটনটো যে লিখিছা এটো ইয়াতে তোমালোকে ডাবল ক্লিক কৰিব লাগিব
আৰু ডাবল ক্লিক কৰাৰ লগে লগে তোমালোকৰ ফৰ্মখন সাবমিট হৈ যাব তোমালোকৰ অনলাইন ফৰ্মখন আৰু সাবমিট হোৱাৰ লগে লগে তোমালোকে এটা মেছেজ দেখিবলৈ পাবা যে your response has been recorded বা your data has been recorded বুলি এনেকুৱা ধৰণে মেছেজ এটা দেখিবলৈ পাবা আৰু সেই মেছেজটো দেখিলে গম পাবা যে তোমালোকৰ অনলাইন ফৰ্ম ফিলআপ প্ৰসেসটো কমপ্লিট হৈছে ঠিক আছে আৰু একবাৰ সাবমিট হৈ যোৱাৰ পিছত দ্বিতীয়বাৰ তোমালোকে সাবমিট কৰাৰ প্ৰয়োজন নাই তো এইখিনি আছিল তোমালোকক জনাবলগীয়া ইনফৰমেশন আৰু এইখিনি তোমালোকে কালিৰ ভিতৰত মোক সকলো ষ্টুডেন্টছে ফিলআপ কৰি দিব লাগিব আৰ্জেন্ট বেসিছত এই ডাটাখিনি তোমালোকৰ পৰা মোক লাগে ঠিক আছে এইখিনি আছিল তোমালোকক জনাবলগীয়া ইনফৰমেশন ঠিক আছে তোমালোকে যদি কোনোবাই এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে কাইণ্ডলি তোমালোকে কি কৰি ৰাখিবা সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক তোমালোকক দিবলৈ সুবিধা হয় ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং